নমস্কাৰ চাইনা ফাইলছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন ফাৰ্মৰ পোৱালিকেইটাক দেখুওৱা নাছিলোঁ, ভাবিলোঁ আজি সিহঁতক লৈ ভিডিঅ' এটা বনাওঁ। ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিকেইটা দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব, অল অভাৰ আছাম ডেলিভাৰী হৈ যাব। এতিয়া আবেলি হৈছে। আবেলি সদায় যিহেতু আমি ইহঁতখিনিক এৰি দিওঁ অলপ খেলিবৰ কাৰণে, এতিয়া এৰি দিছোঁ গোটেইখিনিকে। এইটো আমাৰ টাইচন, এইপিনে আছে ৰাজা, এইজনী আছে উইনি, আৰু এইপিনে এইটো নতুনকৈ অনা টমি। ইয়াৰ নাম টমিয়ে আছিলে কাৰণে নামটো আমি চেঞ্জ নকৰিলোঁ, গল্ডেন ৰিট্ৰিভাৰ মেল হয়। আৰু সেইপিনে আছে মায়া ব্লেকজনী, আৰু এইজনী উইচি, আৰু এইপিনে এভাগ। নোমটো আঁচুৰি আছে, যিহেতু সদায় এবাৰ নোমটো আঁচুৰা হয় চবৰে, সেইকাৰণে নোম আঁচুৰি আছে। এইটো টমি, এইজনী উইচি অলপ ক্ষীণাই গ'ল, তাই পোৱালি দি গ'ল, পোৱালি শেষো হ'ল বেছি বাৰু। টমিক মানে মই ব্ৰাছ কৰি আছোঁ, কাৰণ যাৰ ঘৰত আগতে আছিলে তেখেতসকলে এনেকুৱাকৈ ব্ৰাছ কৰি থকা নাছিলে, সেইকাৰণে সি মানে ব্ৰাছ কৰাৰ সময়ত অলপ আমনি কৰে। সেইকাৰণে ধৰি লওক মই নিজে ব্ৰাছ কৰি আছোঁ এইকেইদিন, এসপ্তাহ 10 দিনমান কণ্টিনিউকৈ ব্ৰাছ কৰাৰ পাছত শিকি যাব, তেতিয়া মোৰ ফাৰ্মৰ ল'ৰাটোৱেও ব্ৰাছ কৰিব পাৰিব। কিন্তু বৰ্তমান দেখিছে আপোনালোকে ভিডিঅ'ত তাই কেনেকৈ আমনি কৰি থাকে, তাই নহয় সি কেনেকৈ আমনি কৰি থাকে। এনেইতো বাকীখিনি বাৰু ঠিকেই আছে, আমাৰ ফাৰ্মৰ বাকী ডগবোৰৰ লগত ধুনীয়াকৈ মিলি গ'ল, এতিয়া ধুনীয়াকৈ খেলি থাকে, একো আমনি নাই। সি প্ৰথমে ভয় খাই আছিলে যদিও এতিয়া অকণো ভয় নকৰে সিহঁতলৈ, ধুনীয়াকৈ থাকে, চবৰ লগতে মিলি থাকে। খালি অলপ কেইটামান তাৰ হেবিট চেঞ্জ কৰিব আছে, কৰি আছে। বাকী এতিয়া বৰ্তমান ফাৰ্মত তেনেকৈ প্ৰেগনেণ্ট ডগ নাই, সেইকাৰণে চবকে পূৰা এৰি দিওঁ, মানে বান্ধি মানে এক্সট্ৰাকৈ এৰি নিদিওঁ, ধুনীয়াকৈ এৰি দিওঁ। আৰু সিহঁতে খুব ভাল পায়, গোটেইখিনিক একেলগে এৰি দিলে গোটেইখিনি মিলি খেলে। আৰু এতিয়া টাইম হৈ গ'ল সিহঁতৰ খেলি পেলাই এতিয়া সোমাব লাগে ৰুমত, মই সোমাবলৈ কৈছোঁ। ধুনীয়াকৈ সিহঁতে নিজৰ ৰুমত সোমাইছে এটাকৈ আহি। আৰু এইটো মানে সৰুৰ পৰা এইবিলাক বস্তু শিকাব লাগে, নহ'লে কি হয় বহুত কুকুৰ এৰি দিয়াৰ পিছত বান্ধাৰ সময়ত বান্ধিব যেতিয়া লাগে দৌৰি ফুৰে, পলাই ফুৰে, দৌৰি ধৰিব লাগে। এইবিলাক ট্ৰেইনিং সৰুৰ পৰাই শিকালে, একদম সৰু সাধাৰণ ট্ৰেইনিং হয়, সৰুৰ পৰা শিকাব লাগে, তেতিয়া বহুতখিনি সহায় হয়। আৰু এইজনী আমাৰ হ'ল এনিক মেটিং কৰাই থৈছিলোঁ, আৰু তাই পোৱালি দিলে। পোৱালি মাত্ৰ এটাহে দিলে, বেছিকৈ নিদিয়াৰ কাৰণে অলপ লোকচান হৈছে যদিও একো নাই বাৰু, ভগৱানৰ কথা, কেইটা পোৱালি হয়। তাই যিমানখিনি পাৰিছে দিছে, এটা দিছে, একো কথা নাই। আৰু পোৱালিটো ফিমেল হয়, ফিমেল পোৱালি, আৰু পোৱালিটো খুব ধুনীয়া হৈছে, যিহেতু এটাই পোৱালি হৈছিলে, একদম শকত আবত ধুনীয়া, তাইৰ নিচিনাই কালাৰটো ডাৰ্ক। আৰু ভাবিছোঁ এটাই যিহেতু পোৱালি, সেইকাৰণে পোৱালিটো আমি ৰাখিম ফাৰ্মতে, চেল নকৰোঁ। আৰু ফিমেল পোৱালি যিহেতু নামটো আমি কি ৰাখিলে ভাল হয় আপোনালোকে আমাক কমেণ্ট কৰি জনাব। মই মোৰ পিনৰ পৰা ফিঅ'না ৰাখিম বুলি ভাবি থৈছোঁ, বাকী আপোনালোকৰ হাতত যদি কিবা ভাল নাম আছে মোক কমেণ্ট কৰি জনাব, ভাল লাগিলে সেইটো নামেই ৰাখিম। এইজনী আমাৰ কুকু, ফাৰ্মৰ পৰা আহি সদায় তাইক এবাৰ ৰাস্তাত ফুৰাবলৈ লৈ যাওঁ। এতিয়া তাইক এৰি দিলোঁ, তাই সেইকাৰণে ৰাস্তাত ফুৰিব যাবৰ কাৰণে উৎপাত লগাই আছে। তাইক সদায় এবাৰ লৈ যাওঁ, তাইক ফুৰাই অনাৰ পাছত আৰু আজৰি হৈ যাওঁ। এয়া তাই মানে যোৱা নাই কাৰণে পিছে ঘূৰি ফুৰিছে। এতিয়া কুকুক ৰাস্তালৈ ফুৰাবৰ কাৰণে লৈ আহিছোঁ, তাই খুব ভাল পায় এনেকৈ বাহিৰলৈ আহি পেলাই। আৰু মই ইহঁতৰ লগত সদায় এনেকৈ এপাক বহোৱেই, কাৰণ ইহঁতৰ লগত এনেকৈ বহি খুব ভাল লাগে। গোটেইখিনি আহি মোৰ ওচৰত ঘূৰি ফুৰেহি, মোক
চেলেকি দিয়ে শুঙি থাকে আৰু খুব ভাল লাগে এনেকৈ থাকি ইহঁতৰ লগত সদায় এবাৰ এবাৰ বহোঁ আৰু এনেকৈ বহিব নাপালে মনটো মোৰ ভালো নালাগে আৰু চবতকৈ বেছি ভাল লাগে ইহঁতে যোনখিনি মৰম কৰে এইখিনি ফেক নহয় সেইটো কাৰণে বেছি ভাল লাগে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ধন্যবাদ